নমস্কাৰ প্ৰিয় শ্ৰোতা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা 90.8 FM ৰেডিঅ' জ্ঞানমালিনীলৈ মই সংগীতাই আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম প্ৰতি ছেপ্টেম্বৰ মাহত উদযাপন কৰা ৰাষ্ট্ৰীয় পোষণ মাহৰ বিষয়ে, আৰু এই বিষয়ে আমাক সবিশেষ জনাবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডিব্ৰুগড় জিলাৰ সমাজ কল্যাণ বিভাগৰ জিলা সমন্বয়ক দীপৰঞ্জন গগৈক। আহক তেখেতৰ সৈতে চিনাকি হওঁ আৰু তেখেতৰ সৈতে এই বিষয়ে সবিশেষ কথা পাতোঁ। ছাৰ, স্বাগতম আপোনাক আমাৰ অনুষ্ঠানলৈ। ছাৰ, যিহেতু আজি আমি ৰাষ্ট্ৰীয় পোষণ মাহৰ বিষয়ে কথা পাতিম, গতিকে প্ৰথমেই মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় পোষণ মাহ আচলতেনো কি, আৰু ইয়াৰ উদ্দেশ্য আৰু ইয়াৰ লক্ষ্যনো কি? মই যদি ক'বলৈ যাওঁ, পোষণ মাহৰ আপোনাৰ পোনপ্ৰথমতে যদি এই শব্দটো যিহেতু ওলাইছে পোষণ মাহ, তাৰ আগতে মই অকণমান আপোনাক আগতীয়াকৈ ক'ব বিচাৰিছোঁ যে পোষণ অভিযান কি হয়। পোষণ অভিযানটো ভাৰত চৰকাৰে 2018 চনত আপোনাৰ ৰাজস্থানৰ ঝুনঝুনু যি এখন আপোনাৰ জিলা আছিলে, তাতে তেখেতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ইনগ্ৰেশ্যন কৰিছিলে। ইয়াৰ মূল উদ্দেশ্য হৈছিলে আমাৰ শিশুসকল যিসকল আছে আপোনাৰ আণ্ডাৰ নিউট্ৰিশ্যন, যিখিনি আমাৰ পুষ্টিহীনতাত ভুগি আছে, ষ্টাণ্টিং যিসকল শিশু আপোনাৰ উচ্চতা তেখেতক সিমান আগবঢ়া নাই, যেনেকৈ এনিমিয়া, আমাৰ এডলচেণ্ট কিশোৰীসকল আৰু প্ৰেগনেণ্ট যিটো প্ৰসূতি মাতৃ, তেখেতলোকৰ এনিমিয়া, আৰু আমাৰ ল' বাৰ্থ ৱেইট, আমাৰ যেতিয়া শিশুটি জন্ম হয় সেই জন্ম হোৱা সময়ত ৱেইটটো খুবেই কম থাকে। তো তেনেকুৱা ধৰণৰ সেই উদ্দেশ্যটো আমাৰ ভাৰত চৰকাৰে লক্ষ্য ৰাখি এই অভিযানটো আৰম্ভ কৰিছে। ইয়াত মই আৰু এটা কথা ক'বলৈ যাওঁ, যিটো আমাৰ অলৰেডি এটা স্কীম আমাৰ সমাজ কল্যাণ বিভাগত ICDS যিটো ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কীম, যিটো সেই চাইল্ড ডেভেলপমেণ্ট স্কীমটো আপোনাৰ 1975 চনত ষ্টাৰ্ট কৰিলে। ইয়াৰ মানে পোনপ্ৰথমে আপোনাৰ লখিমপুৰ জিলাতে এইটো আৰম্ভ কৰিছিলে আমাৰ অসমত। তাৰপিছত ইয়াৰ মেইন উদ্দেশ্য 6টা উদ্দেশ্য আছে। কি ছাৰ্ভিচ বুলি কয়। কি ছাৰ্ভিচটো হৈছে আপোনাৰ প্ৰথমটো হৈছে ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন, ছেকেণ্ডটো হৈছে আপোনাৰ হেল্থ চেকআপ, থাৰ্ডটো হৈছে আপোনাৰ নন ফৰ্মেল প্ৰি স্কুল এডুকেশ্যন, 4 নম্বৰটো হৈছে আপোনাৰ ইমিউনাইজেশ্যন, 5 নম্বৰটো হৈছে আপোনাৰ নিউট্ৰিশ্যন, হেল্থ এণ্ড এডুকেশ্যন, আৰু 6 নম্বৰটো হৈছে আপোনাৰ ৰেফাৰেল ছাৰ্ভিচ। মানে ছাপ্লিমেণ্টাৰী, যদি মই ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যনটো যদি কথা ক'বলৈ যাওঁ আপোনাক, ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যনটোত মানে কি হয়, এতিয়া শিশুসকলক যিসকল প্ৰসূতি মাতৃ যেতিয়া প্ৰথম ৰেজিষ্ট্ৰেশ্যন হয়, যেতিয়া মাক এগৰাকী যেতিয়া প্ৰসূতি মাতৃ হয়, সেই প্ৰসূতি মাতৃগৰাকী এতিয়া আমাৰ যিসকল ভিতৰুৱা অঞ্চল, যিখন আমাৰ দৰিদ্ৰতা সীমাৰেখাৰ তলত থকা, যেনেকৈ আমাৰ বিশেষভাৱে আমি লক্ষ্য ৰাখিছোঁ আমাৰ যদি অসমত বা ডিব্ৰুগড়ত যদি ক'বলৈ যাওঁ, মাতৃসকল তেখেতৰ খাদ্যটো খুব কম হয়। প্ৰসূতি মাতৃ এগৰাকী যিমানখিনি খাদ্য খাব লাগে তাৰে মানে আপোনাৰ তাৰ পৰিমাণটো মানে আমাৰ যিটো দেখা গৈছে সেইটো খুব কম তেখেতে খাব পাৰে। মানে যিসকল মানে দৰিদ্ৰতা ৰেখাৰ তলত থকা আমাৰ একদম ভিতৰুৱা অঞ্চল বা আমাৰ যেনেকৈ বাগান অঞ্চলৰ বিশেষভাৱে মই যদি ক'বলৈ যাওঁ, তেখেতলোকৰ সেই পূৰণ কৰিবলৈ হ'লে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন স্কিম নিচিনাকৈ এটা ইণ্ট্ৰডিউচ কৰিছে, আৰু এটা ছাৰ্ভিচ নিচিনাকৈ আমাৰ হাতত অংগনবাদী কেন্দ্ৰত এইটো এটা আৰম্ভ কৰি দিছে, যিটো মানে তেখেতলোকৰ যিটো খাদ্যটো পূৰণ কৰিবলৈ কাৰণে এই বস্তুটো আগবঢ়াই দিছে। এই প্ৰসূতি মাতৃগৰাকীক এক্সট্ৰাকৈ তেখেতক আমাৰ ছাপ্লাই কিছুমান নিউট্ৰিশ্যন ফুড ছাপ্লাই দিছে মানে চৰকাৰৰ ফালৰ পৰা। তো সেই ফুড ছাপ্লাইখিনিক মানে আমাৰ অংগনবাদী কেন্দ্ৰৰ থ্ৰুৰ পৰা যিখিনি আমাৰ অংগনবাদী বাইদেউসকল আছে তেখেতলোকে চিনাক্ত কৰে, তো প্ৰসূতি মাতৃগৰাকীক সেই খাদ্যসমূহ যোগাৰ কৰে। ইয়াৰ লগত যেতিয়া আমাৰ 6 মাহৰ পৰা প্ৰথম 0 পৰা 6 মাহ শিশুটি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰিব লাগে, তাত কোনো খাদ্যৰ কোনো কথা নাথাকে। তো এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰাৰ পিছত এতিয়া 6 মাহৰ পৰা 3 বছৰলৈ আপোনাৰ THR বুলি দিয়ে, যেনেকৈ আপোনাৰ টেক হোম ৰেচন, যদি মই ইংলিছত ক'বলৈ যাওঁ টেক হোম ৰেচন, মানে ঘৰত গৈ মানে খাদ্যটো আমাৰ অংগনবাদী কেন্দ্ৰৰ যিসকল বাইদেউসকল আছে, অংগনবাদী বাইদেউ, তেখেতে গৈ ঘৰত গৈ এইটো যোগান ধৰে। ইয়াত 6 মাহৰ পৰা 3 বছৰ যিসকল বাচ্চা আছে তেখেতলোকৰ কাৰণেও খাদ্য আহে, আৰু লেক্টেটিং মাদাৰ যিগৰাকীয়ে মানে দুগ্ধৱান মাতৃ যিসকল লেক্টেটিং মাদাৰ হয় তেখেতলোককো খাদ্য, আৰু যিসকল প্ৰসূতি মাতৃ সেই 3জনক মানে অংগনবাদী কৰ্মী বাইদেৱে গৈ পিনে ঘৰত এই খাদ্যখিনি যোগান ধৰে। সেই 3টা কেটেগৰীত সেইটো হৈছে আপোনাৰ টেক হোম ৰেচন। তাৰপিছত আৰু এটা আছে আপোনাৰ হট কুক মিল। বিশেষভাৱে যদি মই ক'বলৈ যাওঁ, আমাৰ স্কুলত আমি শুনি থাকোঁ মিড ডে মিল, সেম এইটো অংগনবাদী কেন্দ্ৰতো এই কনচেপ্টটো আছে। মানে আপোনাৰ মানে শিশুটি ঘৰত খাদ্য খায়, নোখোৱা নহয়, কিন্তু
ঘৰত অলপ খাই আহি যিখিনি যদি শিশুটি আধা পেটীয়া হৈ থাকে, 3 বছৰ বা 6 বছৰ ল'ৰাটি যদি আমাৰ অংগনবাদী কেন্দ্ৰলৈ আহে, কেন্দ্ৰলৈ অহা সময়ত আপোনাৰ 3 বছৰ বা 6 বছৰ ল'ৰাটি ঘৰৰ পৰা আহোঁতে অকণমান খাই আহে, যিখিনি মানে ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন, মানে আৰু অলপ খাদ্য আমাৰ চৰকাৰৰ ফালৰ পৰা দি দিয়ে যাতে ল'ৰাটো তেখেতৰ খাদ্যখিনি পূৰণ হওক। মানে ঘৰৰ পৰা আহোঁতে আধা পেটীয়া হৈ আহে, সেইখিনি খাদ্যখিনি পূৰণ কৰিবৰ কাৰণে ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন এটা আমাৰ এই স্কিমটো এইটো ধৰিছে যে আমাৰ ভাৰত চৰকাৰে যাতে মানে তেখেতৰ খাদ্যটো পূৰণ হওক। তো এইটো ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন আণ্ডাৰত এই বস্তুটো পৰে। এটা হৈছে আপোনাৰ হট কুক মিল আৰু এটা হৈছে আপোনাৰ টেক হোম ৰেচন, যিটো ঘৰত আপোনাৰ এইটো যোগান ধৰে। 2 নম্বৰটো হৈছে আপোনাৰ হেল্থ চেকআপ। হেল্থ চেকআপটো আমাৰ যেতিয়া প্ৰসূতি মাতৃগৰাকী যেতিয়া ৰেজিষ্টাৰ হয়, আমাৰ পোষণ অভিযানৰ ফালৰ পৰা এটা আপোনাৰ পৰ্টেল আৰম্ভ কৰিছে যিটো পোষণ ট্ৰেকাৰ বুলি। সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা আৰু লগতে আমাৰ হেল্থৰ ফালৰ পৰা যেতিয়া ৰেজিষ্টাৰ হয়, আশা বাইদেউ যেতিয়া ৰেজিষ্টাৰ কৰে, তেতিয়া তেখেতে আমাৰ কি হয়, আমাৰ বেনিফিচিয়াৰী হিচাপে আমাৰ লোৱা হয়। বেনিফিচিয়াৰী হিচাপে যেতিয়া লোৱা হয়, তেতিয়া আমাৰ হেল্থ চেকআপবিলাক আৰম্ভ হৈ যায়। তেখেতৰ যেনেকৈ ভেকচিনেশ্যনবিলাক হয়, এণ্টিনেণ্টেল চেকআপ যিবিলাক আৰম্ভ হৈ যায়, সেই ভেকচিনেশ্যনৰ প্ৰক্ৰিয়াটো সহায় সহযোগিতা আগবঢ়াবলৈ আমাৰ কেন্দ্ৰৰ ফালৰ পৰা যিসকল অংগনবাদী কৰ্মী বাইদেউসকল আছে, তো তেখেতলোকে সেই আগজাননী আমাৰ যিসকল প্ৰসূতি মাতৃ আছে তেখেতলোকক জনাব যে আপোনাৰ আমুক তাৰিখে আপোনাৰ এণ্টিনেণ্টেল চেকআপ আছে, আপুনি আমাৰ আমুকটো জেগাত আপোনাৰ VHSND বুলি হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা আমাৰ প্ৰত্যেকটো বুধবাৰে তেখেতলোকে শিবিৰ কৰে। তো সেই শিবিৰত মানে সেই অংগনবাদী কেন্দ্ৰৰ কৰ্মী বাইদেৱে যাতে মানে সেই প্ৰসূতি মাতৃগৰাকীক তালৈ লৈ যাব পাৰে। তো এইটো হৈছে আপোনাৰ হেল্থ চেকআপৰ যিখন সহায় সহযোগিতা আমাৰ অংগনবাদী কেন্দ্ৰই জনাব লাগে। বা নন ফৰ্মেল প্ৰি স্কুল এডুকেশ্যন, যিটো আমাৰ এতিয়া প্ৰি স্কুল এডুকেশ্যনত আপুনি ফৰ্মেল এডুকেশ্যন কেতিয়াও দিব নোৱাৰোঁ। আমাৰ প্ৰি স্কুল এডুকেশ্যন সদায় আমাৰ নন ফৰ্মেল, তেখেতৰ মানসিক বিকাশৰ বাবে, তেখেতৰ ইণ্টেলেকচুৱেল এক্টিভিটি যিখিনি আছে মাইণ্ডৰ, সেইখিনি কেনেকৈ ধৰণে, যেনেকৈ আপোনাৰ আৰ্লি চাইল্ড কেয়াৰ এডুকেশ্যন বুলি এটা আমাৰ এতিয়া নতুনকৈ আৰম্ভ কৰিছে ইয়াৰ পৰা চৰকাৰৰ ফালৰ পৰা, যিটো খুব সুন্দৰকৈ গুৱাহাটীত আমাৰ যিসকল মাষ্টাৰ ট্ৰেইনাৰ্ছ আছে, আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক তেখেতলোকক ট্ৰেইন কৰিছে আৰু সেইখিনি বস্তু আমাৰ অংগনবাদী বাইদেউসকলকো এই বস্তুটো ট্ৰেইন কৰিছে। যেনেকৈ আমাৰ এতিয়া TLM ইউজ কৰোঁ ন, টিচিং এণ্ড লাৰ্ণিং মেটেৰিয়েলছ, যদি আমি TLM ইউজ কৰোঁ, ছেম টিচিং এণ্ড লাৰ্ণিং মেটেৰিয়েলছ ইউজ কৰি আমাৰ অংগনবাদী কৰ্মী বাইদেউসকলকো এটা ট্ৰেইনিং দিয়া হৈছে। এই ডাইট চেণ্টাৰ্ছবিলাক আছে যিবিলাক আপোনাৰ যেনেকৈ আমাৰ চাবুৱাত আছে, মৰাণত আছে, ডাইট চেণ্টাৰবিলাক আছে, সেই তেনেকুৱা ধৰণৰ আপোনাৰ অনুষ্ঠানত তেখেতলোকক ট্ৰেইনিং দিয়া হৈছে। ইয়াৰ উদ্দেশ্যটো হৈছে আমাৰ যিটো চৰকাৰৰ যিটো নিউ এডুকেশ্যন পলিচি, সেই এডুকেশ্যন পলিচিটো এনহেঞ্চ কৰিবৰ কাৰণে আপোনাৰ এই নন ফৰ্মেল প্ৰি স্কুল এডুকেশ্যনটোৰ লগত লগ লাগি সংগঠিত ৰাখি এই বস্তুটো বহুত এটা ডাঙৰ প্ৰজেক্ট এটা কৰিবলৈ গৈ আছে। প্ৰজেক্ট মানে কি, এটা আপোনাৰ ইন'ভেশ্যন টাইপ এটা কৰিছে, যাতে মানে আমাৰ নিউ এডুকেশ্যন পলিচিটোৰ লগত লগত হেল্প কৰিবৰ কাৰণে, সহায় সহযোগিতা আগবাঢ়িবৰ কাৰণে খুব সোনকালে যাতে মানে ল'ৰাটোৱে শিকে আৰু এডুকেশ্যন পলিচি থ্ৰু দি আমাৰ ব্ৰেইন ডেভেলপমেণ্টৰ যিটো ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট, সেই বস্তুটো মানে ভাল হ'ব বুলি এই বস্তুটো এটা নতুন এটা প্ৰক্ৰিয়াৰ দৰে আৰম্ভ কৰিছে। মানে সেই বস্তুটো আপোনাৰ নেক্সট আহিছে আপোনাৰ ইমিউনাইজেশ্যনটো আমাৰ যিটো ভেকচিনেশ্যনবিলাক দিয়ে যে, ইমিউন ভেকচিনবিলাক দিয়ে যে, সেই ভেকচিনৰ মই অলৰেডি আগতে কৈ গৈছোঁ, সেইখিনিৰ ওপৰতো আমাৰ কৰ্মী বাইদেউসকলে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে এইটো আমাৰ স্কিমত আগবঢ়াই দিয়ে, সেই ছাৰ্ভিচটো দিছে তেখেতলোকক। তাৰপিছত আকৌ 5 নম্বৰটো হৈছে আপোনাৰ নিউট্ৰিশ্যন হেল্থ এডুকেশ্যন। আপোনাৰ হেল্থ এডুকেশ্যন তেখেত যেতিয়া ইমিউনাইজেশ্যনলৈ প্ৰসূতি মাতৃগৰাকী যেতিয়া আহে, VHSND যেনেকৈ যিবিলাক শিবিৰ আমাৰ হেল্থ ডিপাৰ্টমেণ্টে পাতে, তাত আপোনাৰ হেল্থ এডুকেশ্যনবিলাক আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ থাকিব, আপোনাৰ ANM বাইদেউ থাকে, আশা বাইদেউ থাকিব, ANM ছুপাৰভাইজাৰ থাকে, আমাৰ অংগনবাদী ছুপাৰভাইজাৰ বাইদেউ থাকে। তো সেই অৰ্গেনাইজেশ্যনটোত তেখেতলোক গোটেইখিনি যিসকল ট্ৰেইন আপ লেডিগৰাকী থাকে, তেখেতলোকে সেই আমাৰ প্ৰসূতি মাতৃগৰাকীক বা তেখেতৰ লগত অহা যিজন পিতৃ, অকল আমি মাতৃ বুলি ক'লেও নহ'ব, পিতৃগৰাকীকো আমি এই তেখেতলোকৰ হেল্থ এডুকেশ্যনটো দিব লাগিব, যে কি খাব লাগিব, কি নাখাব লাগিব। তো তেনেকুৱা ধৰণৰ খাদ্যবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। গুৰুত্ব দিবৰ কাৰণে এই তেনেকুৱা ধৰণৰ হেল্থ এডুকেশ্যনবিলাকো আমাৰ এনেকুৱা শিবিৰবিলাকত দিয়া হয়। প্লাছ অংগনবাদী কেন্দ্ৰটো এটা প্ৰগ্ৰাম এটা পতা হয়, প্ৰতি মাহে 2বাৰকৈ পতা হয়। এইটো আপোনাৰ কমিউনিটি বেছড ইভেণ্ট বুলি। তো কমিউনিটি বেছড ইভেণ্টত মানে কি হয়, যিমান আইতাক হওক, শিশুটিৰ আইতা হওক, মাক, দেউতাক, ককাক, সকলোকে মানে সেই অংগনবাদী কেন্দ্ৰটো তেখেতলোকক মাতি অকণমান এখন মিটিং নিচিনাকৈ তেখেতলোকৰ লগত হেল্থ এডুকেশ্যন, নিউট্ৰিশ্যনৰ ওপৰত অলপ কথা ক'ব, যে আমাৰ থলুৱা খাদ্যৰ কিমান আমাৰ লাভৱান হয় থলুৱা খাদ্যৰ ওপৰত, সেইবিলাক খালে, বা আমি কি ধৰণে থলুৱা খাদ্য বনাব পাৰোঁ, যে আমাৰ ঘৰত থকা বস্তুৱে আমি হেল্থটো কেনেকৈ আগবঢ়াব পাৰোঁ। তো এইখিনি বস্তু আপোনাৰ নিউট্ৰিশ্যন আৰু হেল্থ এডুকেশ্যনৰ থ্ৰুদি এইখিনি আমাৰ তেনেকুৱা কমিউনিটি বেছড ইভেণ্ট যিটো আমাৰ প্ৰগ্ৰাম পাতে, তাত আমাৰ এইখিনি কোৱা হয় মানে। আৰু
লাষ্ট হৈছে আপোনাৰ ৰেফাৰেল ছাৰ্ভিচেছ। এতিয়া ৰেফাৰেল ছাৰ্ভিচ বুলি ক'লে আপোনাৰ এতিয়া আমাৰ অংগনবাদী বাইদেউসকলে প্ৰথমটো হৈছে তেখেতলোকে যোগান ধৰিব লাগিব যে যিসকল শিশু যদি বোলে তেখেতে মেল নিউট্ৰিশ্যন হৈছে বা পুষ্টিহীনতাত ভুগি আছে বা প্ৰসূতি মাতৃগৰাকী যিবিলাক অসুস্থ হৈছে, খুব সোনকালে তেখেতলোকে হেল্থৰ লগত যোগাযোগ কৰিব। হেল্থৰ লগত যোগাযোগ কৰাৰ পিছত সেই কৰ্মী বাইদেৱে তেখেতে অকল যাতে হেল্থক তেখেতলোকে কামটো মানে তেখেতলোকক আগবঢ়াই মানে নিজৰ কামটো আজৰি কৰিলে নহ'ব, তেখেতে আকৌ ৰেফাৰেল ছাৰ্ভিচ কৰিব লাগিব। মানে আমাৰ নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা আছে, সেইটো আপোনাৰ মৰাণত আছে। তো মৰাণ তিলৈত আপোনাৰ নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা আছে। তালৈ যদি মেডিকেলি কমপ্লিকেশ্যন হয় বাচ্চাটো বা সেই বাচ্চাটোৰ কিবা অসুস্থ হৈছে, তেতিয়া সেই আমি এম্বুলেঞ্চ বা 108 বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যিসকল যি বাহন আছে সেই ফালৰ পৰা তেখেতলোকক আমি নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ যিটো আমাৰ তিলৈত আছে তালৈ ৰেফাৰ কৰিব লাগিব। মানে তাত আমাৰ এজন ডায়েটিচিয়ান আছে, সেই ডায়েটিচিয়ানে কি ধৰণে খাদ্য খাব লাগিব, কি তাতে আমাৰ কমিউনিটি হেল্থ চেণ্টাৰ আছে CHC, তাত ডক্টৰ থাকিব, পেডিট্ৰিক্স থাকে, নাৰ্ছ থাকিব, তাত আমাৰ ডায়েটিচিয়ান থাকিব, গোটেইখিনিয়ে তেখেতলোকে ট্ৰিটমেণ্ট কৰিব তাত। সেইটো আপোনাৰ ৰেফাৰেল ছাৰ্ভিচ হ'ব। এতিয়া আপোনাৰ যিটো কুৱেশ্যন আহিলে যিটো পোষণ অভিযান, তো পোষণ অভিযানৰ মানে এই যিকেইটা ছাৰ্ভিচ আছে এই ছাৰ্ভিচৰ এটা নতুন অৱতাৰ নিচিনা মানে এইটো কোৱা গৈছে যে পোষণ অভিযানটোত আপোনাৰ যিটো আমাৰ এইখিনি আগতে আপোনাৰ 1975 পৰা এইটো মেনুৱেলি চলি আছিলে। এখন 11খন ৰেজিষ্টাৰ আছিলে আমাৰ অংগনবাদী কেন্দ্ৰৰ বাইদেউ এই ছাৰ্ভিচটোৰ ওপৰত। সেই 11খন ৰেজিষ্টাৰটো আজিকালি সেই ৰেজিষ্টাৰ ইউজ কৰিব দৰকাৰ নাই, গভৰ্ণমেণ্টৰ ফালৰ পৰা ডিজিটাইজেশ্যন কৰিছে। তো ডিজিটাইজেশ্যন কৰাৰ লগে লগে মই আপোনাক অলৰেডি আগতে কৈ গ'লোঁ, আমাৰ পোষণ ট্ৰেকাৰ বুলি এটা পৰ্টেল আৰম্ভ কৰিছে। তো পোষণ ট্ৰেকাৰ বুলি যেতিয়া পৰ্টেলটো আৰম্ভ কৰিছে, তাত আপোনাৰ এই 11খন ৰেজিষ্টাৰ গোটেই ৰেজিষ্টাৰখন অনলাইন কৰি দিলে। মানে তেখেতলোকে এতিয়া ৰেজিষ্টাৰ ল'বলৈ দৰকাৰ নাই, ৰেজিষ্টাৰ তেখেতলোকে নুচুলেও হৈ যাব, জাষ্ট এখন ৰেজিষ্টাৰ তেখেতে মেইনটেইন কৰিব লাগিব, ছাৰ্ভে ৰেজিষ্টাৰটো, সেইটো আমাৰ দৰকাৰ হৈ যায় কেতিয়াবা। কিন্তু বাকী যিমান আছে তেখেতলোকে প্ৰত্যেকটো শিশুৰ আমি সেই পোষণ ট্ৰেকাৰ যিটো আমাৰ MIS চিষ্টেমটো আছে, সেইটো আমাৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত তেখেতলোকে ৰেজিষ্টাৰ কৰি দিব লাগিব। সেই পৰ্টেলত ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে কি হ'ব, গোটেই ছাৰ্ভিচখিনি আমি গোটেইখিনি গম পাই থাকে। ইভেন আমাৰ ডিব্ৰুগড়ৰ ইনফৰ্মেশ্যনটো এইটো আপোনাৰ দিল্লীলৈকে গম পায়, কোনগৰাকী শিশু, কোনগৰাকী মাতৃ, কোনগৰাকী প্ৰসূতি মাতৃ কিমান ৰেটত আমাৰ টান্টিং হৈছে বা অবেচিটি হৈছে বা নিউট্ৰিশ্যনত ভুগি আছে, মেল নিউট্ৰিশ্যনত ভুগি আছে, আমাৰ ডিব্ৰুগড়ৰ ইনফৰ্মেশ্যনখিনি গোটেইখিনি ডাইৰেক্ট আপোনাৰ দিল্লীলৈকে গম পাই থাকিব। তো এই বস্তুটো এটা ভাল ডিজিটাইজেশ্যন আৰম্ভ কৰিছে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা। এতিয়া আপোনাৰ পোষণ মাহ যিটো আপোনাৰ প্ৰত্যেক বছৰে আপোনাৰ ছেপ্টেম্বৰ মাহত এইটো কৰা হয়, কিন্তু এইটো 1 ছেপ্টেম্বৰৰ পৰা আপোনাৰ 30 ছেপ্টেম্বৰলৈকে কৰা হয়। কিন্তু এবাৰ গভৰ্ণমেণ্টে অকণমান তেখেতলোকৰ সাল সলনি কৰিছে, অকল এই বছৰৰ বাবে বুলি ভাবিছোঁ। আৰু এই বছৰ আপোনাৰ 17 ছেপ্টেম্বৰৰ পৰা আপোনাৰ 16 অক্টোবৰলৈকে এই মাহত আপোনাৰ এই বছৰটোত লোৱা লৈছে। মানে সেইখিনিয়ে মোৰ আপোনাৰ পোষণ মাহৰ ক'বলগীয়া আছিলে। যিখিনি আপুনি ছাৰ্ভিচৰ কথা ক'লে যে সেইখিনি উদ্দেশ্য আৰু লক্ষ্য নহয় জানো পোষণ মাহৰ অভিযানটো। আৰু এতিয়া আমি প্ৰত্যেকেই জানো যে এটা এটা বিশেষ মাহ বা এটা এটা দিনৰ কিছুমান বিষয়বস্তু থাকে, থিম থাকে। এইবাৰ পোষণ মাহৰ থিমটো কি বাৰু বা মূল বিষয়বস্তুটো কি বাৰু? থিমটো হৈছে প্ৰত্যেক বছৰে আমাৰ থিম থাকে, কিন্তু আল্টিমেটলি আপোনাৰ গ'লটো একেই থাকে। আপোনাৰ থিম বেলেগ বেলেগ লৈ যায়, কিন্তু আমাৰ প্ৰত্যেক বছৰে আমাৰ গ'লটো একে থাকে যে আমি এই যে মই অলপ আগত আপোনাক কৈ গ'লোঁ যে আমাৰ ষ্টাণ্টিং, আপোনাৰ এনিমিয়া, তাৰপিছতে আপোনাৰ মেল নিউট্ৰিশ্যন। কিন্তু এইবাৰ আৰু এটা বস্তুৰ ওপৰত ধ্যান দিছে আপোনাৰ অবেচিটিৰ ওপৰত। ডুৱেল নিউট্ৰিশ্যন প্ৰগ্ৰাম আপোনাৰ ইছ্যু এটা হৈ গৈছে, মানে আণ্ডাৰ নিউট্ৰিশ্যন হৈছে আৰু অবেচিটি হৈ গৈছে। মানে বেছি আপোনাৰ শকত হ'লেও নহ'ব। মানে শিশুটি আপোনাৰ কি হৈছে আজিকালি খাদ্য ফাষ্ট ফুডত আৰম্ভ হৈ গৈছে, এতিয়া মাকহঁতৰ সময় নাথাকে, মানে যি সোনকালে ৰাতিপুৱা শুই উঠি কি খাব লাগে কি নাখাব লাগে আজিকালি মানে অকল মই যে কওঁ যে আমাৰ বাগান অঞ্চলৰ এইটো ইছ্যু আছে নহয়, এইটো আমাৰ আধুনিকতাৰ লগত যিখিনি আমাৰ এতিয়া খাদ্য আহিছে তাৰ লগত আমাৰ ল'ৰা ছোৱালী কি হৈছে আজিকালি অবেচিটিটো বাঢ়ি গৈছে, আমাৰ অইলি ফুডবিলাক বাঢ়ি গৈছে। মানে তো সেই মানে আমি নজনাকৈ আমি অইলি ফুডবিলাক বাঢ়ি গৈছে। এনেকৈ নহয় যে তেখেতে মানে ফেটি বস্তু খাই আছে, এইটো নহয়। আমি কিবা এটা ফাষ্ট ফুড এটা খালোঁ, তাত অইলটো ইমানেই দিয়া যায়, আমি কিমান পৰিমাণৰ অইলত বনাইছে খাদ্যটো আমি ধৰিব নোৱাৰোঁ। আল্টিমেটলি ইনডাইৰেক্টলি মানে সেই আমাৰ ফেটছটো বাঢ়ি গৈছে। ফেটছটো সেইটো কাৰণে আমাৰ কি হৈছে, শিশুসকলৰ অবেচিটিটোও বাঢ়ি গৈছে। এতিয়া আপুনি যিটো ক'লে আমাৰ থিম এইবছৰ কি থিম লৈছে, মানে আপোনাৰ এইবছৰত বিশেষভাৱে আপোনাৰ থিম লৈছে আপোনাৰ অবেচিটিটোৰ ওপৰত মই অলৰেডি আপোনাক ক'লোঁ। ছেকেণ্ডটো হৈছে আপোনাৰ ECC, আপোনাৰ যিটো আৰ্লি চাইল্ড কেয়াৰ এডুকেশ্যন, যিটো মই অলপ আগত আপোনাক ক'লোঁ যে আমাৰ গভৰ্ণমেণ্টে এটা নতুনকৈ এতিয়া প্ৰি স্কুল এডুকেশ্যনটো নন ফৰ্মেল প্ৰি স্কুল এডুকেশ্যনটো কৈছে। সেই প্ৰি স্কুল এডুকেশ্যনটোৱে আপোনাৰ ECC হিচাপে আমাৰ পোষণ ভি পঢ়াই বি এনেকৈ কৈছে। অকল পুষ্টি নহ'ব, আমাৰ পঢ়িবও লাগিব, আৰু সেই পঢ়িব লাগিব তাত পঢ়াই বি মানে আপোনাৰ কিতাপ পঢ়াৰ কথা নন ফৰ্মেল এডুকেশ্যন, য'ত মানে আপোনাৰ
ল'ৰাটোক কি ধৰণে আমি মানসিক বিকাশ কৰিব পাৰোঁ, ল'ৰাটোক ইণ্টেলেকচুৱেল তাৰ এক্টিভিটিবিলাক কেনেকৈ আমি আগবঢ়াব পাৰোঁ, তাৰ আমাৰ ল'ৰাটোক কি ধৰণে তাৰ মেমৰি পাৱাৰটো আমি কি ধৰণে কেনেকৈ মটৰ পাৰ্টছ যেনেকৈ চাপ'জ এতিয়া চেইন এডালে লগাবলৈ লাগিলে এতিয়া আপোনাৰ আমি কি হ'ল এতিয়া জেকেটৰ চেইনডাল লগাব লাগে, তো জেকেটৰ চেইনডাল লগাবলৈ এটা এটা মটৰ একশ্যন হয়তো মটৰ একশ্যন, তো সেই চেইনডাল লগাবলৈ কাৰণে কি ধৰণে কৰিব লাগিব কি আগতীয়াকৈ আমাৰ সেইটো ল'ৰাটোক মানে শিকাব লাগিব। এতিয়া ল'ৰাটোৰ জোতাটো বান্ধিবলৈ হ'লে লেজডাল বান্ধিব লাগিব, তো সেই লেজডাল বান্ধিব লাগে। কিছুমান এতিয়া ডাঙৰ হৈ যায়, ল'ৰা ডেকা হৈ যায়, 15-16 বছৰ হৈ যায়, 14 বছৰ হৈ যায়, ল'ৰা মাকে আপোনাৰ লেজ বান্ধি দিবলগীয়া হৈ যায়। তো এইটো এটা বস্তুটো মানে কি হৈছে তাৰ লেজ বন্ধাৰ ডেভেলপমেণ্ট মানে কি মটৰ ডেভেলপমেণ্টত অকণমান ইছ্যু এটা হ'ল, মানে শ্লাইট ইছ্যু এটা হৈছে, মানে সম্পূৰ্ণ ইছ্যু নহয়। মানে এইটো এনেকুৱা ধৰণৰ ইছ্যুজবিলাক এনেকুৱা ধৰণৰ এইবিলাক মটৰ ডেভেলপমেণ্ট বা তেখেতৰ মানসিক বিকাশবিলাক মানে ভালকৈ হ'বলৈ কাৰণে তো এই ECC যিটো পোষণ ভি পঢ়াই ভি সেই বস্তুটো পথ প্ৰদৰ্শক হিচাপে আমাক অংগনবাদী কেন্দ্ৰৰ যিসকল আমাৰ কৰ্মী বাইদেউসকল, মাষ্টাৰ ট্ৰেইনাৰ ছুপাৰভাইজাৰ বাইদেউসকল আছে, আমাৰ ব্লকৰ যিসকল কোৰ্ডিনেটৰসকল আছে, তেখেতলোকে সকলোৱে লগ লাগি এটা পথ প্ৰদৰ্শক হিচাপে এই বস্তুখিনি আৰম্ভ কৰি তত লৈ পিনে এইখিনি বস্তু আমাৰ ECC যিটো আমাৰ থিম লৈছে সেইটো বস্তুৰ ওপৰত অকণমান এৱাৰনেছ কৰিবলৈ কৈছে। অকল আমাৰ পোষণ মাহ বুলি নহয় দেই, 17 তাৰিখে আমাৰ পোষণ মাহ শেষ হ'বলৈ গৈ আছে, কিন্তু সেই বস্তুটো চলি থাকিব। এইটো অকল আপোনাৰ 17 তাৰিখলৈকে এইটো ৰৈ যাব বুলি নহয়, 17 তাৰিখে আপোনাৰ আকৌ বেলেগ আমাৰ এক্টিভিটি আছে। ছেম সেই পোষণ ভি পঢ়াই ভি ওপৰত আমাৰ আপোনাৰ নৱেম্বৰ ডিচেম্বৰলৈকে ইয়াৰ ওপৰত আমাৰ এটা হিউজ ট্ৰেইনিং হ'বলৈ গৈ আছে গোটেই ব্লকবিলাকত। গোটেই আপোনাৰ 8টা প্ৰজেক্ট আছে, কিন্তু ব্লক আমাৰ 7টা আছে। 8টা প্ৰজেক্টত আপোনাৰ প্ৰত্যেকটো প্ৰজেক্টতে আপোনাৰ 3 দিনীয়া এটা কাৰ্যসূচী আছে এটা পোষণ মাহৰ পিছত। সেইটো অকল আপোনাৰ ECC ওপৰত স্পেচিয়েলি সেই ট্ৰেইনিংটো দিব আপোনাৰ ৱৰ্কাৰখিনি অংগনবাদী কৰ্মী বাইদেউসকলক, তো তেখেতলোকে গৈ পিনে আকৌ শিশুসকলক দিব লাগিব। ইয়াৰ এটা ভাল মনিটৰিং হ'ব। আজিকালি মনিটৰিং মানে খুব মানে বেলেগ ধৰণৰ মনিটৰিং কৰে, আজিকালি আপোনাৰ ডিজিটাইজ মনিটৰিংবিলাক কৰে। এতিয়া যে সেইখিনি যে যিখিনি তেওঁলোকে শিকাব ধৰক অংগনবাদী কৰ্মীসকলে শিশুসকলক, সেইটোতে মানে গম পোৱা যায় ন ল'ৰা ছোৱালীবিলাকৰ বৌদ্ধিক বিকাশ কিমান হৈছে বা তেওঁলোকৰ মানসিক বিকাশ কিমান হৈছে, তাতে গম পোৱা যায়। আৰু যদি যিসকল বাৰু বিকাশ হয় সেইসকল শিশু বাৰু ঠিকে আছে, যিসকলৰ অকণমান কমকৈ বিকাশ হয়, চবৰতো একে সমান নহয়, তেনেকুৱা ধৰণৰ শিশুসকলক কি কৰে? বৌদ্ধিক বিকাশটো যিসকল শিশুৰ কমকৈ হয় তো সেইসকলৰ আপোনাৰ স্পেচিয়েলি কিছুমান আছে যেন বৌদ্ধিক বিকাশটো বহুত কম লাহেকৈ আৰম্ভ হয়, তেখেতলোকৰ কাৰণে আমাৰ যিসকল কৰ্মী বাইদেউসকল আছে তেখেতলোকে চেষ্টা কৰে। কিন্তু তাৰ উপৰিও আমাৰ চৰকাৰে আৰু এটা আপোনাৰ হেল্থ ডিপাৰ্টমেণ্টত এটা আৰম্ভ কৰি দিছে, যিটো আপোনাৰ আছাম মেডিকেল কলেজতে আছে। DIC হৈছে আপোনাৰ ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ। ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ কি কয়, সেই শিশুসকলক তেখেতলোকে পৰীক্ষা নিৰীক্ষা কৰে, তাৰ তেখেতক কিবা বেলেগ ধৰণৰ কিবা ইছ্যু আছে নেকি, যদি বোলে ইছ্যু আছে তেতিয়া তেখেতলোকে অকণমান তাতে ট্ৰেইনিং দিয়ে শিশুসকলক। বেলেগ ধৰণৰ মেটেৰিয়েলছবিলাক আমাৰ লাৰ্ণিং মেটেৰিয়েলছবিলাক আছে, তো তেখেতলোকে তাতে ট্ৰেইনিং দিয়ে। আৰু যদি তাতকৈ অলপ উন্নত আছে তো আমাৰ অংগনবাদী বাইদেউসকলে আমাৰ অংগনবাদী কেন্দ্ৰতে তেখেতলোকক স্পেচিয়েলি এইটো ট্ৰিটমেণ্টটো দিয়ে। আৰু সেই যিটো আপুনি ক'লে আপোনাৰ কুৱেশ্যনটোৱে ইয়াৰ লগত ৰিলেটেড আছে যে এইটো ECC যিটো আমাৰ ট্ৰেইনিং আছে তাত আমাৰ TLM ইউজ কৰিব, মানে TLM ইউজ কৰিব। যিসকল শিশুসকল আছে মানে অকণমান বৌদ্ধিক বিকাশৰ ওপৰত অকণমান আগবঢ়া আছে তেখেতলোকক অকণমান কৰি দিলে বুজি পাই যায়। যিসকল শিশুসকল আছে তেখেতলোকক সময় লাগে, তেখেতলোকক TLMৰ যিখিনি মেটেৰিয়েলছ আছে সেইখিনি অলপ বেছি বৰ বিশেষভাৱে অকণমান ইউজ কৰে। মানে TLM মানে টিচিং এণ্ড লাৰ্ণিং মেটেৰিয়েলছ, সেইটো আমাৰ এডুকেশ্যনৰ এটা পাৰ্ট হয়। আগতে আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত ইউজ কৰিছিলে, কিন্তু এইটো অংগনবাদী কেন্দ্ৰটো আমাৰ বস্তুটো ইউজ কৰিছে, আৰম্ভ ট্ৰেইনিংবিলাক দিছে। এইটো এই পোষণ ভি পঢ়াই ভি থ্ৰু দিয়ে বস্তুটো আহিছে TLM মেটেৰিয়েলছবিলাক। তাৰ আৰু এটা আপোনাৰ থিম লৈছে এবাৰ পোষণ মাহত আপোনাৰ এক পেৰ মা কে নাম বুলি। তো এক পেৰ মা কে নাম যিটো আমাৰ এইটো চৰকাৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে, চাগে আপোনালোকৰ অৰ্গেনাইজেশ্যনটো এইটো আহিছে নেকি, এক পেৰ মা কে নাম। সেইটো আমাৰ সেই থিমটো আমাক লোৱা হৈছে এবাৰ, যে প্ৰত্যেক অংগনবাদী কৰ্মী বাইদেউ বা অকল কৰ্মী বাইদেউ নহয়, আমি অকল কৰ্মী বাইদেউসকলক ক'লে নহ'ব, আমাৰ অফিচিয়েল যিসকল ডিষ্ট্ৰিক্ট লেভেলৰ অফিচাৰ্ছ আছে, যিখন প্ৰজেক্ট লেভেলৰ আমাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচ আছে, তো তেখেতলোকৰ তাত অফিচাৰসকল যিসকল আছে বা যিসকল ষ্টাফ আছে সকলোৱে যাতে এজোপা এজোপা গছ ৰোপণ কৰিব লাগিব। আৰু সেই গছজোপা ৰোপণ কৰিলেও নহ'ব, সেই গছজোপাৰ আপোনাৰ ষ্টেটাছটো দি থাকিব লাগিব যে কিমান ডাঙৰ হ'ল। যোৱা বছৰ আপুনি ৰুলে সেই গছজোপা এবাৰ কিমান ডাঙৰ হ'ল তাৰো ৰিপৰ্ট দিব লাগিব উইথ ফটোগ্ৰাফছ। তেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া আপোনাৰ আৰম্ভ হয়, নহ'লেতো ৰোৱাৰ পাছত সকলোৱে পাহৰি যায়, সেই গছজোপাৰ কথা পাহৰি যায়। তো এইবছৰ আৰু এটা ভাল হৈছে, আমাৰ ভাল মই দেখিছোঁ, যিটো আমাৰ এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া যিহক আমাৰ তেখেতৰ নিধন হোৱাৰ পিছতে সকলোৱে এতিয়া গছ ৰোপণৰ ওপৰত তেখেতৰ স্মৃতিত গছ ৰোপণ কৰিছে। সেইটো এটা ভাল ষ্টেপ আগবঢ়াইছে, পদক্ষেপ ভাল হৈছে, সকলো ফালৰ পৰা ভাল দেখিছোঁ। হয় ছাৰ, আজিৰ
কথা বতৰাখিনিত আমি পোষণ মাহৰ বিষয়ে বহুখিনি কথাই জানিলো। যিহেতু অনুষ্ঠান সামৰিবৰ সময় হৈছে, গতিকে আপোনাক আজিলৈ ইমানতে বিদায় দিছো। কাইলৈ পুনৰ লগ পাম। প্ৰিয় শ্ৰোতা, এয়া আছিল সমাজ কল্যাণ বিভাগৰ ডিব্ৰুগড় জিলাৰ সমন্বয়ক দীপৰঞ্জন গগৈ। আজি তেখেতৰ সৈতে প্ৰথম খণ্ডটিত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি বহুখিনি কথা পাতিলো। কাইলৈ দ্বিতীয় খণ্ডটিত ঠিক একে সময়তে আকৌ তেখেতক লগ পাম। আজিলৈ যিহেতু অনুষ্ঠান সামৰিবৰ সময় হৈছে, গতিকে সংহিতা ইমানতে আপোনালোকৰ পৰা বিদায় লৈছো। নমস্কাৰ।